বাৰ ল' প্ৰেছাৰ বুলি শুনি ভিনদেউৱে আনিলে পাৰ এযোৰা আপোনাৰ বিশ্বনাথৰ পৰা। চ' ব'লকচোন আজি আমি একেলগে পাৰ মাংস বনাওঁ। চবৰে আকৌ ফৰমাইছ আছিল যে মাংসখিনি বেছি জোল কৰিব নালাগে, গতিকে ভাতৰ লগত খাবলৈ অকণমানটো জোল প্ৰয়োজন হ'বই। ঘৰত যিহেতু সৰিয়হ আছিলেই, চ' চিন্তা আৰু কি হয়, বাই ধুনীয়াকৈ সৰিয়হখিনি পিচি কেনে আপোনাৰ দেখিছেই নহয়, তৰকাৰী আমাৰ ষ্টাৰ্ট হৈ গ'ল বনোৱা। আপোনাৰ জোখ অনুসৰি আপোনাৰ হালধি নিমখ ধুনীয়াকৈ দিলে। পিছে ৰাইজসকল, আপোনালোকে কমেণ্ট কৰি জনাবচোন যে আপোনালোকে সৰিয়হ আৰু মাছৰ তৰকাৰী খাই কেনেকুৱা পায়। কাৰণ আমাৰতো যদি মই ক'বলৈ যাওঁ, আমাৰ ঘৰৰ প্ৰত্যেকটো সদস্যৰ এইটো এটা ফেভৰেট ডিছ হয়। চ' কালাৰখিনি চাওকচোন। আৰু যোনে যোনে তৰকাৰীত মাছ খাই ভাল পায়, তো সেই হিচাপতে মাছ তৰকাৰী দি দিয়া গ'ল। তৰকাৰীখিনি বনাই হৈ গ'ল। চ' এতিয়া আমি লাগিলোঁ পাৰ মাংসত। চ' আহকচোন বনাওঁ। এইফালে প্ৰায় আমাৰ পাৰ মাংসখিনি বনাই কমপ্লিট হৈছে। আনফালে আপোনাৰ মাছৰ তৰকাৰী ৰেডি আমাৰ। চ' এইফালে চাব পাৰে আমাৰ থালি ৰেডি। থালিত আপোনাৰ আছিলে ভাত, সৰিয়হ মাছৰ তৰকাৰী, বইল আঞ্জা, পাৰ মাংস, লগতে মানিমুনি চাটনি।